নমস্কাৰ প্ৰাইভেট আছাম কেৰিয়াৰৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিমানখিনি নতুন ভেকেঞ্চি আহিছে সেই গোটেইখিনি মই আপোনালোকক ভিডিঅ'টোত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম ভেকেঞ্চি আহিছে আপোনালোকৰ এইটো টিচাৰৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ PGT টিচাৰ বিচৰা হৈছে। ছাবজেক্ট কেইটা চাওক, ফিজিক্স, বায়'লজি, পলিটিকেল চায়েন্স, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, হিষ্ট্ৰী। 1 পোষ্ট ইন ইচ কেটেগৰী। আপোনালোকৰ গোটেইকেইটা ছাবজেক্টৰ কাৰণে এটা পোষ্ট খালী আছে। আৰু কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট দিয়া আছে। আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থকা হ'লে হ'ব। আৰু ইয়াত কোনো ধৰণৰ BEd বা DLEd লাগিব বুলি তেওঁলোকে উল্লেখ কৰা নাই। গতিকে যাৰ নাই BEd বা DLEd তেওঁলোকে এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইল দিয়া আছে, মেইলটোত বায়'ডাটা পঠিয়াই দিব আৰু কণ্টেক্ট নম্বৰো দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু এইটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 19 ফেব্ৰুৱাৰী। চ' এইটো আছিলে আজিৰ প্ৰথম ভেকেঞ্চি। আজিৰ যিটো 2 নম্বৰ ভেকেঞ্চি মুকলি হৈছে সেইটো আপোনালোকৰ শ্ব'ৰুম এটাৰ পৰা আহিছে, জেমছ এণ্ড জুৱেলাৰী শ্ব'ৰুম। ইয়াত 1 নম্বৰ পষ্টটো আপোনালোকৰ ফিমেল ৰিচিপশ্যনিষ্টৰ পষ্ট হয়। কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। আৰু 2 নম্বৰটো আপোনালোকৰ ছ'চিয়েল মিডিয়া এক্সপাৰ্ট। ইয়াতো আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল। আৰু আপোনালোকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰ ভালদৰে জানিব লাগিব। ইয়াত আপোনালোকৰ মেল ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰিব। আৰু গুৱাহাটীত হ'ব মই ক'লোৱে। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মোবাইল নম্বৰ দিয়া আছে। এই মোবাইল নম্বৰটোত যদি হোৱাটছআপ আছে আপোনালোকে বায়'ডাটাখন হোৱাটছআপ কৰি দিব, আৰু নহ'লে আপোনালোকে ফোন কৰি ল'ব পাৰিব, ফোন কৰিব। আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 15 ফেব্ৰুৱাৰী। চ' এইটো আছিলে আজিৰ 2 নম্বৰ ভেকেঞ্চি। আজিৰ 3 নম্বৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ ৰিকোৱাৰ্ড বাই এ আহমেদাবাদ বেছড ফাৰ্মা কোম্পানী। এইটো এটা ফাৰ্মাচিউটিকেল কোম্পানী হয়। ইয়াত আপোনালোকৰ চেলছ পাৰ্চনৰ ভেকেঞ্চি মুকলি হৈছে। আৰু আপোনালোকৰ অফিচটো আছে পাণবজাৰ, ইয়াত দিয়া আছে চাওক। দ্য কেণ্ডিডেট শুড বি গুড ইন ফ'ল' আপ উইথ দ্য ফিল্ড ষ্টাফ, কম্পিউটাৰ লিটাৰেট, গুড ইন মিডিয়াম, এডভান্স এক্সেল স্কিল, এডভান্টেজ এণ্ড গুড ইন কমিউনিকেশ্যন। চ' এইখিনি আপোনালোকৰ স্কিল থাকিব লাগিব। এইখিনি যদি আপোনালোকৰ স্কিল আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। ইয়াত মেইল দিয়া আছে, মোবাইল নম্বৰো দিয়া আছে, আপোনালোকে যেনেকৈ বিচাৰে এপ্লাই কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ 15 ফেব্ৰুৱাৰী। চ' এইটো আছিলে 3 নম্বৰ ভেকেঞ্চি আজিৰ পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ DTP অপাৰেটৰৰ ভেকেঞ্চি হয়। ইংলিছ আৰু আছামিজ টাইপিং ভালকৈ জানিব লাগিব আপোনালোকে। লগতে আপোনালোকৰ এক্সেলৰ নলেজ থাকিব লাগিব। কৰেল ড্ৰ, ফটোশ্বপ, পেজ মেকাৰ এইখিনি কাম আপোনালোকে জানিব লাগিব। গ্ৰাফিক ডিজাইনিঙৰ কাম হয় এইখিনি। আপোনালোকে পোষ্টাৰ বা কিবা ফ্লেক্স এইবোৰ ডিজাইন কৰিব জানিব লাগিব। এইবোৰ ফটোশ্বপ, কৰেল ড্ৰ, পেজ মেকাৰ এইবিলাকতে হয়। চ' যদি এইখিনি কাম আপোনালোকে জানে তেতিয়াহ'লে আপোনাৰ নিজৰ যিটো এক্সপেক্টেড চেলাৰী হয় সেই চেলাৰীটোৰ লগত আপোনালোকৰ বায়'ডাটাখন এই মেইলটোত পঠিয়াই দিব। কিবা যদি কনফিউজন থাকে আপোনালোকৰ মোবাইল নম্বৰটোত ফোন কৰি লৈ সুধি ল'ব। আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 17 ফেব্ৰুৱাৰী। এইটো আছিলে 4 নম্বৰ ভেকেঞ্চি। আজিৰ 5 নম্বৰ যিটো ভেকেঞ্চি আহিছে সেইটো এটা ছাৰ্ভিচ চেণ্টাৰৰ পৰা আহিছে। ইয়াত আপোনালোকৰ মোবাইল ছাৰ্ভিচ টেকনিচিয়ানৰ পদ আছে। আৰু 2 নম্বৰটো আপোনালোকৰ AC টেকনিচিয়ান। হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপত বায়'ডাটা পঠিয়াব কোনোবাই যদি এপ্লাই কৰিব বিচাৰে। লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ 15 ফেব্ৰুৱাৰী। চ' আজিৰ 6 নম্বৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ টিচাৰৰে ভেকেঞ্চি হয়, স্কুল এখনৰ পৰা আহিছে। ইয়াত আপোনালোকৰ MSc থাকিব, MSc কৰা হ'ব লাগিব, কেমেষ্ট্ৰি, ফিজিক্স আৰু মেথছত। আৰু CBSE কাৰিকুলাৰ, CBSE স্কুল হয় এইখন। আপোনালোকৰ ইয়াতে কিছুমান পইণ্ট দিয়া আছে চাওক। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এক্সপিৰিয়েঞ্চ টিচাৰ্ছ। যদি এক্সপিৰিয়েঞ্চ আছে আগতে প্ৰিফাৰেঞ্চ দিব। আৰু ইংলিছ ফ্লুৱেঞ্চ হ'ব লাগিব, আপোনালোকৰ ফ্লুৱেণ্ট হ'ব লাগিব, মেণ্ডেটৰী হয় দিয়া আছে। আৰু কনভাৰ্চেণ্ট উইথ লেটেষ্ট টিচিং ট্ৰেণ্ডছ এণ্ড ইউজ অফ টেকন'লজি। চ' এইখিনি আপোনালোকে জানিব লাগিব। আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 18 ফেব্ৰুৱাৰী। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে স্কুলৰ মেইলটো দিয়া আছে, মেইলত আপোনালোকে বায়'ডাটাখন পঠিয়াই দিব। আৰু ইয়াতে মোবাইল নম্বৰ দিয়া আছে 2টা, মোবাইল নম্বৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। চ' সেইটো আছিলে 6 নম্বৰ ভেকেঞ্চি। আজিৰ যিটো পিছৰ ভেকেঞ্চি সেইটো আপোনালোকৰ ডুৰা ৰুফৰ পৰা আহিছে। ইয়াত আপোনালোকৰ এডমিনিষ্ট্ৰেশ্যন আৰু ব্ৰেণ্ডিং এক্সিকিউটিভৰ ভেকেঞ্চি হয় এইটো। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, মিনিমাম গ্ৰেজুৱেশ্যন লাগিব। জব লোকেশ্যন আপোনালোকৰ গুৱাহাটী হ'ব। আৰু এক্সপিৰিয়েঞ্চ ইয়াতে ফ্ৰেছাৰ হ'লেও এপ্লাই কৰিব পাৰিব, আৰু লগতে যদি 2 বছৰলৈকে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে এপ্লাই কৰিব পাৰিব। চ' ফ্ৰেছাৰসকলৰ কাৰণে এইটো এটা ভাল সুবিধা, ভাল সুযোগ। চ' আপোনালোকে এপ্লাই কৰি ল'ব বায়'ডাটা পঠিয়াই। ইয়াতে মেইল দিয়া আছে, এই মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 15 ফেব্ৰুৱাৰী। চ' আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ GNRC হস্পিটেলৰ পৰা আহিছে।
ইয়াতে যিটো পোষ্ট মুকলিছে কল চেণ্টাৰ এক্সিকিউটিভৰ পোষ্ট হয়। জব লোকেশ্যন আপোনালোকৰ গুৱাহাটী হ'ব, দিছপুৰ, আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব ইন এ ডমেষ্টিক কল চেণ্টাৰ। কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰা হ'লে হ'ল, আৰু লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, DCA নহ'লে PGDCA, আৰু লগতে আপোনালোকৰ ইংলিছ, আছামিজ আৰু হিন্দী ফ্লুৱেণ্ট হ'ব লাগিব। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে, ইয়াতে মেইল দিয়া আছে, এই মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। আৰু এইটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 15 February। চ' আজিৰ পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ মাই ফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টৰ পৰা আহিছে, গুৱাহাটী। 1 নম্বৰ পোষ্টটো আপোনালোকৰ এছ'চিয়েট আৰু ছিনিয়ৰ এছ'চিয়েট পোষ্ট হয়, ফ্ৰণ্ট অফিচৰ কাৰণে। কোৱালিফিকেশ্যন ইয়াতে হোটেল মেনেজমেণ্ট কৰা হ'লে আগত প্ৰিফাৰেঞ্চ দিব, যদি হোটেল মেনেজমেণ্ট নাই তেতিয়াহ'লে অকল গ্ৰেজুৱেশ্যন কৰা হ'লেও এপ্লাই কৰিব পাৰিব। 2 নম্বৰটো আপোনালোকৰ এছ'চিয়েট আৰু ছিনিয়ৰ এছ'চিয়েটৰ ভেকেঞ্চি হয়, হাউচকিপিঙৰ কাৰণে। এইটোৰ কাৰণে আপোনালোকৰ ক্লাছ 12 পাছ হ'লে হৈ যাব লাগে, কাৰণ হাউচকিপিঙৰ কাৰণে ইমান কোৱালিফিকেশ্যন নিবিচাৰে। তথাপিও মই এটা আইডিয়া দিছোঁ আপোনালোকক। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইলত বায়'ডাটাখন পঠিয়াই এপ্লাই কৰি ল'ব, আৰু আপোনালোকক যদি শ্বৰ্ট লিষ্ট কৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব। আৰু এইটো লাষ্ট ডেট হৈছে আপোনালোকৰ 15 February। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ কোম্পানী এটাৰ পৰা আহিছে, বিস্ক ফাৰ্ম। এইটো এটা বিস্কুটৰ কোম্পানী হয়, চবে জানে, নামটো শুনিছে চাগে, বিস্ক ফাৰ্ম। চ' এইটো এটা ভাল ভেকেঞ্চি, ডাঙৰ কোম্পানী এটাৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ চেলছ অফিচাৰৰ ভেকেঞ্চি আছে আৰু ছিনিয়ৰ চেলছ অফিচাৰৰ ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ ৰেছপনচিবিলিটিখিনি চাই লওক। এক্সেলেণ্ট কাষ্টমাৰ ছাৰ্ভিচ স্কিল হ'ব লাগিব, আৰু প্ৰুভেন ট্ৰেক ৰেকৰ্ড অফ জেনেৰেটিং লিডছ এণ্ড ক্লজিং চেলছ, ষ্ট্ৰং কমিউনিকেশ্যন স্কিল এণ্ড এবিলিটি টু বিল্ড ৰিলেশ্যনশ্বিপ, experience in sales operations and understanding of sales process, ability to execute channels, sales strategies and meet sales targets, degree in business administration, marketing or related field, previous experience in the FMCG industry is a plus, knowledge of the local language and market is a plus। এইকেইটা মানে আপোনালোকৰ কোৱালিফিকেশ্যনৰ বিষয়ে কোৱা আছে। ইয়াতে আপোনালোকৰ যদি MBA কৰা আছে মাৰ্কেটিঙত বা PGDM কৰা আছে মাৰ্কেটিঙত, তেতিয়াহ'লে আগতে প্ৰিফাৰেঞ্চ দিব আপোনালোকক। আৰু যদি FMCG ছেক্টৰত আগতে কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেতিয়াও আপুনি আগতে প্ৰিফাৰেঞ্চ দিব তেওঁলোকে। আৰু লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব, মাৰ্কেট ট্ৰেণ্ডটো জানিব লাগিব। আৰু ওপৰত মই যিকেইটা পইণ্ট আপোনালোকক ক'লোঁ, এইখিনি পইণ্ট আপোনালোকে চাগে বুজি পাইছে। আৰু তলত আপোনালোকৰ কোৱালিফিকেশ্যন, এইটো কোৱালিফিকেশ্যনো দিয়া আছে, চাই লওক। ওপৰত মই ক'লোঁ আপোনালোকৰ যদি MBA কৰা আছে আগতে প্ৰিফাৰেঞ্চ পাব, কিন্তু যদি MBA কৰা নাই আৰু অকল যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী আছে তেতিয়াও এপ্লাই কৰিব পাৰিব। আৰু ইণ্ডাষ্ট্ৰি টাইপ মই ক'লোঁ আপোনালোকৰ FMCG, ফুডছ আৰু বেভাৰেজ ছেক্টৰ হয়। ফাংচনেল এৰিয়া হ'ব চেলছ, ৰিটেইল আৰু ডিষ্ট্ৰিবিউশ্যন, এই তিনিটা হ'ব আপোনালোকৰ এৰিয়া। আৰু এইটো জবৰ আপোনালোকৰ ভেকেঞ্চি মানে আপোনালোকৰ লোকেশ্যন বহুতকেইটা আছে, চাই লওক। ইয়াতে বহুত লোকেশ্যন দিয়া আছে। প্ৰথমটো হৈছে শ্বিলং, গুৱাহাটী, কৃষ্ণাই, ধুবুৰী, গোৱালপাৰা, শিলচৰ, আইজল, কৰিমগঞ্জ, হাইলাকান্দি, নৰ্থ লখিমপুৰ, তেজপুৰ, বিশ্বনাথ চাৰিআলি, ইম্ফল, নগাঁও, হোজাই, উদয়পুৰ, আগৰতলা, ধৰ্মনগৰ, বেলনিয়া, তেলিয়ামুৰা, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, ডুমডুমা, ডিমাপুৰ, যোৰহাট। তো মই ইয়াতে যিমানকেইটা লোকেশ্যন ক'লোঁ, এই লোকেশ্যনকেইটাৰ পৰা যদি আপোনালোকে ভিডিঅ'টো চাই আছে আৰু এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লাই কৰি ল'ব। আৰু যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে মেইল দিয়া আছে, তেওঁলোকৰ কোম্পানীৰ মেইল দিয়া আছে 2টা। এই মেইলত আপোনালোকে ডাইৰেক্ট বায়'ডাটাখন পঠিয়াই দিব, যিকোনো এটা মেইলত পঠালে হ'ব। আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 17 February। চ' এইটোৱে আছিলে আজিৰ শেষৰটো ভেকেঞ্চি। চ' ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব, আৰু জবৰ আপডেটসমূহ যদি সদায় পাই থাকিব বিচাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ এইখিনিয়ে আছিলে, লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। চ' আজিলৈ এইখিনিয়ে আছিলে, ধন্যবাদ।